আপোনাৰ পিঁয়াজ দিয়া হৈ গ'ল। পিঁয়াজ কিহলত বনাবি ন? এইখিনি কি এই গীতেই মানে একেবাৰে হাৰিয়তে চাহপাততে দি দিলি। ক'ত চাহপাত দিলি? দেখিছ নাই? ক'ত পাত লাগি আছে মানে? ক'ত পাত থাকিল? চাহপাত চাহপাততে দি দিলি তই চাচোন। এয়া এতিয়া আপোনাৰ পিঁয়াজ দেখিছে, পিঁয়াজটো দেৰি গৈছে আৰু মাংস দি দিয়া নাই। এতিয়া মাংস দি দিয়া হ'ব। এয়া দেৰি গৈছে মানে আৰু দেৰি গ'লে ভাল আৰু আপোনাৰ পিঁয়াজটো দেৰি গ'লে ভাল মানে খাবলৈ সোৱাদটো হয়। এয়া আমাৰ দেখিছেনে এই কবি শাকৰ লগত বনোৱা হ'ব ব্ৰইলাৰ ৰেচিপি। দেখিলেনে? ব্ৰইলাৰ ৰেচিপি মানে কবিৰ লগত বনোৱা হ'ব এইখিনি মাংস মিট আৰু চাৰিআলিৰ পৰা গৈ আনিছোঁগৈ ৰাতি সন্ধিয়া বিলিকা গৈ। এয়া এইখিনি কবি আৰু ইয়াত এতিয়া আপোনাৰ দিব এইখিনি ব্ৰইলাৰ, এইখিনি অলপ চাওঁ কৰি নিবি। এয়া দেখিছে না এইখিনি ব্ৰইলাৰ 2 কেজি 2 কেজি 200-700 গ্ৰাম আছে এইটো ব্ৰইলাৰটো। এয়া চাওক আপোনাৰ ধোঁৱা ওলাই গৈছে আপোনাৰ পিঁয়াজখিনি। পিঁয়াজৰ ইমান ফেন ওলালে? পিঁয়াজৰ ফেন পুৰা ওলাইছে, পানী মিক্স আছিলে চাগে। এতিয়া প্ৰথমে ব্ৰইলাৰখিনি মাংসখিনি দিব না এইখিনি শাকখিনি দিব? মাংসখিনি দিয়া হ'ব। এয়া চাওক হৈ গ'ল পিঁয়াজ দেৰি গৈছে ন? অলপ দেৰি লাগে। এয়া পিঁয়াজ দেৰি গৈছে। এইটো প্ৰথম ৰেচিপি হ'ব দিয়া মানে ৰেচিপি নহয়। পিঁয়াজ দিয়াৰ লগে লগে কেনেকুৱা ফেন চাওক। তেলখিনি 2 নম্বৰ আছে, সেইটোতে গম পোৱা গ'ল। গম পাইছে নাই? তেলখিনি পুৰা 2 নম্বৰ আছে। এইটো মানে ফকতীয়া তেল হয়। এইটো দামো দাম, হাতীয়ামান দাম। এইটো ফকতীয়া তেল। আগৰ তেলবিলাকে ঠিক আছিলে। এয়া এটা দি দিয়া হৈ গ'ল। মাংসখিনি চেৱাও নকৰিলেচোন, চেৱাও নকৰিলে এইটো কাৰ কেৰাহী? আমাৰ বমাক সিহঁতৰ কেৰাহীত বনোৱা আছে। চাওক মই অলপ উখনীয়া দিছোঁ আৰু এয়া চাওক ৰেচিপি ব্ৰইলাৰ মাংসখিনি মানে তেল নেবুটো তেলটো পুৰাই 2 নম্বৰ আছিলে। তেলটো এইটো একেবাৰে পনীয়াখিনি তেল, গম পাইছে নাই? পনীয়া তেলখিনি দিয়ে এইখিনি যে একেবাৰে বেয়া তেলটো আকৌ সেইটো বনাই ৰিফাইন কৰি দি দিয়ে। 2 নম্বৰত 2 নম্বৰত মানে তেল বনাই গৈ আছে আৰু বনাব 2 নম্বৰ। দেখিছেনে? মইতো ক'তো দেখা নাই আজিলৈকে যে মিঠাতেলত যে ফেন ওলোৱা আৰু পিঁয়াজ দিলে মানে ফেন ওলোৱা। পিঁয়াজখিনি দিয়াৰ লগে লগে তেলত ফেন লাগে। তেনেকৈ ফেনটো ক'ত লোৱা দেখাই নাই ক'তো ফেন ওলোৱা। এয়া এতিয়া ঢাকি দিয়া হ'ব না এনেকৈ থবি? এনেকৈ ৰখা হ'ব মানে ঢাকি নিদিয়ে, এনেকৈ থ'ব। এনেকৈ থোৱাৰ পিছত আৰু নমাই আৰু খালেই হৈ গ'ল আৰু। এয়া চাওক এয়া এতিয়া বাচি বাচি দি থকা আছে। দেখিছেনে মাছকেইডোখৰ চাওক। কেইপিচ দিবি? মৰাডোখৰ মই এনেকৈ খাই পেলাম। তাৰপৰা এয়া আৰু দি আছে মায়ে। এয়া এইখিনি ইয়াত দি থোৱা আছে। সৰু পিচখিনি দিয়া আছে আৰু এয়া দেখিলেনে? এইটো মাছৰ ৰেচিপি। মাছ আপোনাৰ চন্দা মাছৰ ৰেচিপি এইটো। চাওক এয়া দেখিলেনে? এয়া দেখিছেনে ফ্ৰাই কৰা মাছ? এইখিনি ফ্ৰাই কৰা আছে মানে আপোনাৰ চন্দা মাছ 2 কেজি 700 গ্ৰাম আছিলে মানে মাছখিনি। 2জনী আছিলে আৰু এয়া চাওক ফ্ৰাই কৰি দিয়া আছে। এতিয়া এয়া শাকখিনি দিয়া আছে নাই, সেইখিনি লগত মানে দি দিয়া হ'ব। কবি শাকৰ লগত বনাই খোৱা হ'ব। এইখিনি মানে ফ্ৰাই কৰি কাঢ়ি ৰাখি থোৱা আছে। এয়া চাওক এয়া মানে কি এটা কাৰণে বেয়া, আপোনাৰ চন্দা মাছ আনিলে মানে ফ্ৰাই কৰিবলৈ একেবাৰে বেয়া, মানে ভাগি ছিগি যায় আৰু কচ মাছটো হ'লে ভাল, সিমান নাভাগেও নিচিগে। কিন্তু কচ মাছটো মানে ফুটে। ইয়াত দেখিছেনে? এতিয়া বাচি দি থাকিব আৰু ডাঙৰ পিচকেইটা ইয়াত শাকত দি খাই খুবেই ভাল লাগে আপোনাৰ কবি শাকৰ লগত দি। এয়া চাওক দেখিছেনে? এয়া চাওক
আৰু এই আপোনালোকে চাব পাৰি এয়া চব আকৌ ফ্ৰাই কৰা আছে আপোনাৰ মাছ মানে ফ্ৰাই কৰি আৰু আকৌ দিবলগীয়া হ'ব ইয়াত সেইকাৰণে আপোনাৰ ফ্ৰাই কৰি থোৱা আছে এয়া কেৰাহীত চাব পাৰে আপোনালোকে এয়া চব এতিয়া ইয়াত দেখিছে তেল কেনেকুৱা ওলাইছে এইটো চন্দা মাছৰ তেল মানে সিমান ওলালেও ভাল নহয় এয়া চব এয়া চন্দা মাছটো মই খাই একেবাৰে বেয়া পাওঁ চন্দা মাছটো খাই মই ভাল নাপাওঁ বেয়া একেবাৰে বেয়া চন্দা মাছ মানে চন্দা মাছ ফ্ৰাই কৰিবলৈ বেয়া ফ্ৰাই কৰিবলৈ বহুতেই বেয়া মই মানে এই চন্দা মাছটোতকৈ মই আপোনাৰ কচ মাছটো খাই ভাল পাওঁ কচ মাছটো ইমান নাভাগেও নিচিগেও বৰ ধুনীয়া জোখৰ ফ্ৰাই হয়গৈ এই চব কেৰাহীত ফ্ৰাই কৰা হৈছে দেখিছেন ইমানতে ভিতৰত ৰাখিছোঁ আপোনালোকে কমেণ্টত কেনেকুৱা পালে জনাব নাপাহৰিব দেই আজিলৈ বাই বাই